মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক কেনে আছা? মই ভালে আছো, আশা কৰো তোমালোকো ভালে আছে চাগে। তোমালোকৰ বাবে মই মেথছৰ কিছুমান ভিডিঅ' বনাই আছো আৰু মই আশা কৰিছো এইবিলাক এই মেথছৰ ভিডিঅ'খিনি চাই তোমালোকৰ অসুবিধাবিলাক সুবিধা হৈ যাব। কাৰণ স্কুলত পঢ়াই দিয়াৰ পিছত আকৌ আমি সেই ভিডিঅ'বিলাক নাপাওঁ বা সেই ক্লিপবিলাক নাপাওঁ, আমি পাহৰি যাওঁ যে ছাৰে কি কৈছিলে বা এইখিনিত কি লিখিছিলে, কিয় হ'ল। এই ভিডিঅ'কেইটা এইকাৰণে বনাই দিছো যাতে তোমালোকে সেইটো ৰিপিট কৰি চাব পাৰা। আৰু আমি সাধাৰণতে জানো যে এখন স্কুলৰ বা ল'ৰা ছোৱালীৰ মাজত 95% ষ্টুডেণ্টেই কি হয়, অংকত উদাস হয়। কাৰণটো কি? পাহৰি যায়, হয় নহয়? আৰু বেচিক নলেজ বিলাকো কম থাকে। সেইকাৰণে মই চেষ্টা কৰিছো যাতে এই ভিডিঅ'ৰ কেইটাৰ জৰিয়তে তোমালোকে অকমান তোমালোকৰ সেই নলেজটো আগবঢ়াব পাৰা আৰু ৰিপিট কৰি চালে তোমালোকৰ অসুবিধাবিলাক যাতে দূৰ হয়, নহয় জানো? আৰু ভিডিঅ'টো কেনে লাগিছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। যদি কিবা অসুবিধা থাকে, নহয় জানো, কিবা অসুবিধা থাকিলে মই এইবিলাক ফুলফিল কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহা আজিৰ ভিডিঅ'টোলৈ আমি আগবাঢ়ি যাওঁ। আজি মই পঢ়াব বিচাৰিছো ক্লাছ 10ৰ 4.1 এই লেচনটো। এটা আছিলে কি? দ্বিঘাত সমীকৰণ। হয়, দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ মানেনো কি? আমি আগতেও পাই আহিছো অৱশ্যে। দ্বিঘাত সমীকৰণ মানে কি? যি সমীকৰণত অজ্ঞাত ৰাশিৰ সৰ্বোচ্চ ঘাত 2 হয় তাক দ্বিঘাত সমীকৰণ বোলে। যেনে ধৰা x² + 3 0, এইটো এটা দ্বিঘাত সমীকৰণ। কাৰণ কি? ইয়াত কি আছে? অজ্ঞাত ৰাশি x ৰ পাৱাৰ কিমান আছে? 2। যেনিবা 2y² + y + 3 0, এইটো দ্বিঘাত সমীকৰণ হ'ব। কাৰণ কি? ইয়াত অজ্ঞাত ৰাশি কি আছে? y আছে। y এইটোৰ ঘাত হ'ল 1, এইটোৰ ঘাত হ'ল 2, মানে মেক্সিমাম ঘাতটো কিমান? 2, নহয় জানো? 2 হোৱাৰ কাৰণে এইটো দ্বিঘাত সমীকৰণ হ'ব। কিন্তু যদি মই এনেকে লিখো a² y + 3 0, এইটো কিন্তু দ্বিঘাত সমীকৰণ নহয়। কিয় নহয়? ইয়াত অজ্ঞাত ৰাশিটো y, ইয়াৰ ঘাত কিমান আছে? 1। এইটো হ'ল সহগে a² টো ইয়াৰ সহগত স্কোৱাৰ থাকিলে নহ'ব, আমাৰ ক'ত থাকিব লাগিব? অজ্ঞাত ৰাশিত 2 থাকিব লাগিব। এতিয়া আমি আহোঁ অংকলৈ। আমাক প্ৰথম অংকটোত কৈছে যে তলৰ সমীকৰণকেইটা দ্বিঘাত সমীকৰণ হয় নে? তাৰপিছত 1 নম্বৰটো কি দিছে চোন? x + 1 হোল স্কোৱাৰ = 2x প্লাছ, 1 নম্বৰটো দিছে x + 1 হোল স্কোৱাৰ = 2x + 3, x - 3, এইটো দ্বিঘাত সমীকৰণ হয়নে বাৰু? আমিতো বাৰু কোনে ডাইৰেক্ট কৈ দিব পাৰিম দ্বিঘাত সমীকৰণ হয় বুলি। কেনেকে হয় এতিয়া চোৱাচোন। যদি আমি ভাঙি দিওঁ x + 1 হোল স্কোৱাৰ = x² + twice x1 + 1 স্কোৱাৰ, মানে কি হ'ল? a + b হোল স্কোৱাৰ হ'ল। a + b হোল স্কোৱাৰ হ'ল। এইটো যদি ভাঙো 2x - 6, নহয়? 2x × 2x, 2 × 3 = 6। এতিয়া আমি এই 2x কাটি দিব পাৰো। থাকি যাব কি? x², 1 × 1, 6 টো ইফালে গুচি আহিলে, 6 × 1 = 7 0। এতিয়া যিহেতু ইয়াত 2টো আছে, ইয়াত x² আছে ন? x² থকাৰ কাৰণে আমি এইটো কি কৰিব পাম? দ্বিঘাত সমীকৰণ হয়। এইটো দ্বিঘাত সমীকৰণ হয়। ইয়াৰ পিছত 2 নম্বৰটো চোৱাচোন। 2 নম্বৰটো কি আছিলে? 2 নম্বৰটোত আছিলে x² - 2x, যিটো আছিলে x² - 2x = -2 ব্ৰেকেট 3 - x, 3 - x। এইটো দ্বিঘাত সমীকৰণ হয় নহয়? এইটো হয়। কেনেকে হয় জানো? x² - 2x = -6 + 2x। হয়, এইটো ইফালে গুচি আহিলে কিমান হ'ব? x² - 2x - 2x 4x + 6 = 0। ইয়াতে যিহেতু স্কোৱাৰ আছে, নহয় নে? স্কোৱাৰ থকাৰ কাৰণে এই দ্বিঘাত সমীকৰণ হয়। হয় বুলি লিখিলে হ'ল। দ্বিঘাত সমীকৰণ হয়। 3 নম্বৰটো চাওঁ। 3 নম্বৰটোত কি দিছে চোৱাচোন। x - 2 x + 1, x - 2 x + 1, আৰু ইফালে কি আছিলে? x - 1 x + 3, x - 1 x + 3। এইটো দ্বিঘাত সমীকৰণ নহয়। কেনেকে নহয় বাৰু? চোৱাচোন কেনেকে নহয়। এইটো যদি ইয়াত পূৰণ কৰো, x এ পূৰণ কৰিম তাক x + 1, আৰু -2 ৰে পূৰণ কৰিম x + 1। ইফালেও কি কৰিম? x এ পূৰণ কৰিম x + 3, আৰু -1 ৰে পূৰণ কৰিম x + 3। ওকে, ইয়াত কিমান হ'ব? x × x² + x × x - 2x - 2।
is equal x square plus 3x minus x minus 3. এই যে x square টা কাটা গ'ল আৰু এই যে x square আছে নে না এটাকে এই দীঘাৰ সমীকৰণ হৈছে তাৰপিছত চোৱা চোৱাটো কেইটা গ'ল চাৰিটা হ'ল ন আৰু তিনিটা গ'ল 4 নম্বৰটো চোৱা 4 নম্বৰটো কি আছিল x minus 3 2x plus 1 ইফালে আছে x plus 5 এইটো চোৱা আমি যদি এটোৰে পূৰণ কৰো x 2x plus 1 minus 3 দি 2x plus 1 আমাৰ x square plus 5x 2x square plus x minus 6x minus 3 is equal to x square plus 5x. It is the yellow. দুটা x square বা এটা x square বলে কি লিখিব x square ছটা x বা এটা x square minus 5x minus 3 minus 5x is equal to 0 এটা হলে minus 10x হ'ব কিন্তু তথাপিও চালু যে আমি x square আছে এই দীঘাৰ সমীকৰণ হয় এই দীঘাৰ সমীকৰণ হয় মানে তাৰ পিছতো চোৱাচোন 4 5 টো তেনেকুৱাই তোমালোকে পূৰণ কৰি চাই ল'ব পাৰা মই 6 টো কৈ দিছো চোৱাচোন 6 টো অকমান এক্সট্ৰা টাইপত 6 টো কৈ দিছো 6 টোত কি আছে x square plus 3x plus 1 x square plus 3x plus 1 is equal x minus 2 whole square এটো কি হয় চাও এখিনলৈকে ঠিকে আছে এটো যদি ভাঙি দিও কি হ'ব x square minus twice ab plus b square এটো এটা কাটা গ'ল মানে ই দীঘাৰ সমীকৰণ নহয় কাৰণ ইয়াত আৰু x square নাই ই দীঘাৰ সমীকৰণ নহয় ওকে দেন তাৰপিছত আৰু তোমালোকৰ টান হিচাপে আছে 7 টো আৰু 8 টো কৈ দিছো চোৱা 7 টো কৈ দিছো x plus 2 whole cube is equal 2x x square 2x x square minus 1 okay এটা চোৱা এটা তোমালোকৰ কি ফৰ্মুলা আহি গ'ল কিউবৰ ফৰ্মুলা আহি গ'ল a plus b whole cube is equal কিমান আছে a cube plus b cube plus 3ab whole into a plus b হয় a cube plus b cube plus 3a square b plus 3a b square is equal এফালে কিমান হ'ল 2x ৰ লগত x স্কয়ার পূৰণ কৰে 2x cube minus 2x dx এতিয়া চোৱা ইয়াত এটা x cube ইয়াত দুটা x cube যদি এফালে লৈ আহো এটা থাকিলে minus এটা x cube ইয়াত থাকিলে 8 ইয়াত থাকিলে 3 দুগুণ 6 x স্কয়ার ইয়াত থাকিলে 4 দুগুণ 12x আৰু ইফালৰ পৰা গুচি আহিলে 2x এতিয়া চোৱা যেহেতু ইয়াত x কিউব আছে এই দীঘাৰ সমীকৰণ হ'বনে নহয় যদি এটো নাথাকিলে হ'ল এটা কি হয় দীঘাৰ সমীকৰণ নহয় এটা লাস্ট অংকটো চোৱা লাস্ট অংকটো কৈ দিছো 8 নম্বৰটো চোৱা 8 নম্বৰটো কি আছে x cube minus 4x square minus x plus 1 is equal x minus 2 whole cube হল ঠিক আছে এটা চোৱা এনে এইকেইটা অংক কিন্তু তোমালোকক কৰিবলৈ নাহে এমসিকিউ ইয়াৰ ভিতৰত 4টা মান দি দিব 4টাৰ ভিতৰত ক'ব যে কোন দুটা দীঘাৰ সমীকৰণ হয় সিলেক্ট কৰা বা কোনটো নহয় হয় তোমালোকে পৰীক্ষাত ইমান দীঘলকৈ কৰিব নালাগে খালি শৰ্ট কৈ যাতে অংকটো দেখিলে তোমালোকে মনত ৰয় বা উলিয়াই ল'ব পাৰা সেইটো চেষ্টা কৰিবা এই অংকটোকে চোৱা মই এটা মুখতে কৈ ল'ব এইটো দীঘাৰ সমীকৰণ নহয় বুলি কেনেকৈ পাৰো চোৱা ইয়াত x কিউব আছে ইয়াতো এটা x কিউব ওলাব x কিউব কাটা যাব তাৰ মানে থাকি যাব কি x স্কয়াৰ দীঘাৰ সমীকৰণ হয় আমি তাকে কৰি চাও এতিয়া আমি এজ এ টিচাৰ মডেলত পটককৈ ক'ব পাৰিলো কিন্তু তোমালোকে নোৱাৰিব পাৰা সেইকাৰণে অকমান কৰি চাবলৈ চেষ্টা কৰিবা যদি ঘৰত প্ৰেক্টিস কৰি থাকা তাৰ পিছত
পটককৈ পৰীক্ষাত কৰিবলৈ সুবিধা হ'ব এটা যে x³ - 4x² - x + 1 এটো ভাগিলে কি হ'ব a³ - b³ - 3x² 2 + 3x² হল এটা এই দুটা কাটা গল চোৱা এই দুটা কাটা গল আৰু থাকিল কি ইয়াত 4x² আছে ইয়াত 6x² আছে জয়েন হৈ পেলাই কিমান হ'ব হয়তো এফালে প্লাস হৈ আহিলে 2x² থাকি যাব যেটো ইয়াত x² থাকি গল x² যেটো থাকি গল এটাকে ই বিঘত সমীকৰণ আমলা কেনেদৰে কৰিব লাগে শৰ্টকাট হয় খালি তোমালোকে গোটেইটো দেখাব নালাগে খালি তোমালোকে নিজে বুজিব পাৰিছা নাই সেইটো পা তোমালোকে কি কৰিবা x² টো থাকিলে কি বুলি কবা বিঘত সমীকৰণ হয় বুলি কবা মই ছাত্ৰ ছাত্ৰীক ভিডিওটো কেনেকৈ লাগিল তোমালোকে কমেন্ট সেকশনত জনাবা ধন্যবাদ